অনুষ্ঠিত কৰিছোঁ। আমাৰতো ৰাতিপুৱাৰ পৰা পতাকা উত্তোলন হৈ গ'ল, অপেনিং চেৰিমনিও হ'ল। আমি 42nd অল কামৰূপ ডিষ্ট্ৰিক্ট মেট্ৰ' আৰু ৰয়েল আৰ্ম ৰেচিং চেম্পিয়নশ্বিপ 2024 আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ ভাল লাগিছে, ইমান পাৰ্টিচিপেণ্টছ আহিছে, স্কুল, কলেজ, ইউনিভাৰ্চিটি লেভেল আৰু যিবিলাক জিম আৰু ক্লাববিলাকৰ পৰাও আহিছে। যথেষ্ট মানে ইয়াত মানে মই দেখিলোঁ এতিয়া প্ৰথমতেতো 135 আছিলে, এতিয়া 150ৰো ওপৰ হৈ গ'ল। গতিকে আমি যিবিলাক সঁহাৰি পাইছোঁ পাৰ্টিচিপেণ্টছৰ পৰা, পাৰ্টিচিপেণ্টবিলাকক সঁচাকৈ ধন্যবাদ দিব লাগিব যে আমাৰ এছ'চিয়েশ্যনৰ আণ্ডাৰত খেলিছে। সেইকাৰণে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। মেট্ৰ' আৰু ৰয়েলৰ এই কম্পিটিশ্যনখনৰ পৰাই আমি অসম ডিষ্ট্ৰিক্টৰ দলটো, জিলা দলটো আমি ৰাজ্যিক পৰ্যায়ত খেলিবৰ কাৰণে আমি নিৰ্বাচিত কৰিম আৰু সেইটোৱে আমাৰ উদ্দেশ্য। আৰু তেনেকৈ ৰাজ্যিক চেম্পিয়নশ্বিপৰ পিছত আমাৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ হ'ব, তেনেকৈ তেওঁলোকক লৈ যাম আগুৱাই। প্ৰশিক্ষকৰ তৰফৰ পৰা কেনেধৰণৰ ব্যৱস্থা? প্ৰশিক্ষক একচুৱেলি কি হয়, প্ৰশিক্ষকৰ আমাৰ যেতিয়া যিবিলাক প্লেয়াৰ আছে, আমি যেতিয়া ষ্টেট লেভেল খেলিব যায় তাতে আমি প্লেয়াৰবিলাকক ইনফৰ্ম কৰোঁ তোমালোকে প্ৰেক্টিছ কৰা আৰু মানে কি আমাৰ কিছুমান জেগা আছে তাত আমি শিকাই দিম। তেনেকৈ আমি আগৰ পৰা কৰি আছোঁ। সেইটো কাৰণে আমি এই যে কম্পিটিশ্যনখন হৈছে অল কামৰূপ ডিষ্ট্ৰিক্ট আৰ্ম ৰেচিং এছ'চিয়েশ্যনৰ উদ্যোগত হৈছে এই কম্পিটিশ্যনখন। ইন এছ'চিয়েশ্যন অফ গুৱাহাটী কমাৰ্চ কলেজ ষ্টুডেণ্ট ইউনিয়ন আণ্ডাৰ এজিছ অফ অল আছাম আৰ্ম ৰেচিং এছ'চিয়েশ্যন, মানে সদৌ অসম পাঞ্জা সন্থাৰ গাইডেন্সত। সদৌ অসম পাঞ্জা সন্থাই এইটো সদায় ইনিচিয়েট লৈ আছে যে আমাৰ যিবিলাক প্লেয়াৰবিলাকক প্ৰমোট কৰিবৰ কাৰণে। আৰু মই নিজেও পাঞ্জাৰ জ্যেষ্ঠ প্লেয়াৰ, ইণ্টাৰনেশ্যনেল প্লেয়াৰ হিচাপে মই নিজেও কমাৰ্চ কলেজত আজি যোৱা 3 মাহে মই শিকাইছোঁ, মই পাঠ্যক্ৰম দিছোঁ। তেওঁলোকক প্ৰেক্টিকেল আৰু থিয়ৰিটিকেল মই শিকাইছোঁ, কেনেকৈ পাঞ্জা খেলিবলৈ কেনেকুৱা ধৰণৰ প্ৰেক্টিচ লাগিব, কেনেকুৱা ধৰণৰ ট্ৰেইনিং লাগিব, কেনেকুৱা ধৰণৰ এক্সাৰচাইজ লাগিব, এইখিনি শিকাইছোঁ। আৰু যিমানবিলাক আমাৰ অসমৰ ল'ৰা ছোৱালী আছে শিকিব পাৰে, আছাম ইণ্টাৰনেশ্যনেল আৰ্ম ৰেচিং ট্ৰেইনিং একাডেমি বুলি যিটো আমাৰ সংস্থা আছে, তাত আহি ময়ো ক্লাছ কৰোঁ। গতিকে সেই সন্থাত আহি তেওঁলোকে যোগদান কৰিব পাৰে। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।